অসম মালাৰ প্ৰথম ফাট ডিগবৈ পেঙেৰি বৰডুমচা নিৰ্মাণত বিসংগতিৰ অভিযোগ দুদিনতে ফাট মিলিলে অসম মালাৰ নতুন পথ অসম মালা আঁচনিৰ অধীনত নিৰ্মাণ হৈ থকা ডিগবৈ পেঙেৰি বৰডুমচা পথত গুণগত মানক লৈ প্ৰশ্ন উত্থাপন হৈছে নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ দুদিন নহওঁতেই ডিগবৈৰ মূলিয়াবাৰী অঞ্চলত নতুনকৈ নিৰ্মাণ কৰা পথটি ফাট মিলিছে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ঠিকাদাৰে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবেই এই অৱস্থাৰ সৃষ্টি হৈছে বৰ্তমান ফাটখিনি আলকাট্ৰা আৰু বালি মাৰি লুকুৱাবলৈ চেষ্টা কৰা হৈছে কেইবাশ কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ থকা এই গুৰুত্বপূৰ্ণ পথছোৱা ৰাইজৰ বহুদিনীয়া দাবী আছিল কিন্তু নিৰ্মাণৰ প্ৰাৰম্ভণিতে এনেদৰে ফাট ওলোৱাত ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে অসমৰ এই পথটি নিবিদা পোৱা ঠিকাদাৰ মতলেবুদ্দিন আহমেদৰ এই পথৰ নিৰ্মাণত নিম্নমানৰ কামক লৈ আগতেও বহু অভিযোগ উত্থাপন আছে নিম্নমানৰ পথ নিৰ্মাণ হোৱাৰ বাবেই ডিগবৈৰ কেইবাগৰাকীও দল সংগঠনে ক্ষোভ প্ৰকাশ কৰিছে সদৌ মৰাণ ছাত্ৰ সন্থা টাই অসম যুৱ পৰিষদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু গোৰ্খা ছাত্ৰ সন্থা ডিগবৈ আঞ্চলিক সমিতিয়ে অসম মালা পথটিৰ উন্নত মানৰ কাম পথ নিৰ্মাণ কৰিবলৈ দাবী জনাই অন্যথা প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ব লগতে ঠিকাদাৰ মতলেবুদ্দিন আহমেদ আৰু ভাস্কৰ গোস্বামীক ব্লেকলিষ্টত কৰাৰো দাবী জনাই সংগঠনকেইটাই আমি বহুদিনৰ পৰা এই যি অসম চৰকাৰে অনুমোদন জনোৱা যি 125 কোটি টকীয়া ডিগবৈৰ পৰা বৰডুমচালৈকে যি অসম মালাৰ সংযোগী পথ যিটো পথৰ প্ৰায় 133 কোটি টকাৰ ব্যয়েৰে এটা নিৰ্মিত অসম মালা আঁচনিৰে যিটো আমি দেখিছোঁ যে গাফিলৰ প্ৰতিবাৰেই আজি প্ৰায় 2 বছৰ 3 বছৰ হ'ল আজি 3 বছৰৰ পৰা সেই ৰাস্তাটোৰ যি স্থানীয় ৰাইজৰ আৰু আমি যিহেতু দল সংগঠন হিচাপে আমি সেই ৰাস্তাটোক লৈ বহুতো অভিযোগ উত্থাপন কৰি আছোঁ যে প্ৰতিটো ক্ষেত্ৰতে যে এতিয়া ৰাস্তাটো বনাই আছে ৰাস্তাটো বনাওঁতে যিটো আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰী দুজন আৰু এজনকৈ বৃদ্ধ মানে বয়সস্থ ব্যক্তি বজাৰ সমাৰ কৰিবলৈ আহোঁতে এজন মৃত্যুমুখত পৰিলে আৰু তেতিয়াৰ পৰা আমি স্থানীয় প্ৰশাসন লগতে আমি আমাৰ স্থানীয় বিধায়ক সুৰেন ফুকন লগতে আমি ডিসি অফিচতো এখন আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ যে এই যিটো অসম মালাৰ আঁচনি যিটো ৰাস্তা মতলবুদ্দিন আহমেদ আৰু যিজন ভাস্কৰ গোস্বামী নামৰ যি দুজন ঠিকাদাৰ তেওঁলোকৰ যি এই গাফিলতি তাক লৈ আমি বহুত ক্ষোভিত হৈ আছোঁ আৰু স্থানীয় ৰাইজো বহুতো ক্ষোভিত হৈ আছে যে যি ধৰণে এই ৰাস্তাটো উন্নত মানদণ্ডৰে ৰাস্তাটো নিৰ্মাণ হ'বলগীয়া হৈ আছিলে তাত কিন্তু আমি অলপো দেখা নাই আৰু যি লেহেমীয়া গতিৰে ৰাস্তাটো বনাই আছে তাক লৈ আমাৰ স্থানীয় লোকসকল বজাৰ সমাৰ কৰাৰ পৰা আদি কৰি ছাত্ৰ ছাত্ৰীসকলৰ বহুতো অহা যোৱা কৰিবলৈ বহুতো অসুবিধাৰ সৃষ্টি হৈছে তাৰ কাৰণে আমি বাৰম্বাৰ আমি স্থানীয় বিধায়ক আৰু ডিসি মহোদয়ৰ লগতে আমি অসম চৰকাৰকো আমি অনুৰোধ জনাইছোঁ আৰু এই যোৱাকালি যিটো আমাৰ ডিগবৈ মূলিয়াবাৰীত যিটো নেকি ৰাস্তাটো বনাওঁতেই 2 ঘণ্টা নহওঁতেই ৰাস্তাটো ফাট মেলিলে তাক লৈ আমি তেখেতলোকৰ লগত আমাৰ কিছু বাক বিতণ্ডাও হৈছিলে তেখেতলোকে ইজনৰ পৰা সিজনক আনজনে মানে ঠেলা হেঁচুকা কৰি সিহঁতে ফালৰি কাটিবলৈ বিচাৰিছিলে আৰু আমি এই ৰাস্তাটোক লৈ আমি এইটোৱে কৈছোঁ যে তেখেতলোকৰ যদি বনাবলৈ সিহঁতৰ ক্ষমতা নাই তেখেতলোকৰ যদি সিমানখিনি গুণগত মানদণ্ডৰে যদি বনাব নোৱাৰে তেখেতলোকে তেতিয়াহ'লে এৰি দিয়ক বা আমাৰ স্থানীয় বিধায়ক সুৰেন ফুকনো বাৰম্বাৰ বিধানসভাত উত্থাপন কৰি আছে যে তেখেত ভাস্কৰ গোস্বামী আৰু মতলবুদ্দিন আহমেদ নামৰ সেই দুজনক একেবাৰে ব্লেকলিষ্ট কৰিব লাগে আৰু আমিও বাৰম্বাৰ কৈছোঁ তেখেতলোকে যদি নোৱাৰে তেতিয়াহ'লে তেখেতলোকে এৰি দিয়ক অন্যথা অসম চৰকাৰ বিজেপি চৰকাৰৰ শাসনাধীষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক আমি অনুৰোধ জনাইছোঁ তেখেতে যাতে এই বিষয়টো গুৰুত্ব সহকাৰে বুজি অতি সোনকালে তেখেতলোক দুজনৰ ভাস্কৰ গোস্বামী আৰু মতলবুদ্দিন আহমেদ নামৰ সেই দুজন ঠিকাদাৰৰ একেবাৰে বহিষ্কাৰ কৰক আৰু তেখেতলোকক একেবাৰে ব্লেকলিষ্ট কৰক তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ অসম মালা ৰাস্তা যি 125 কোটি ৰাস্তা যি আমাৰ এই পেঙেৰিৰ পৰা ডিগবৈ সংযোগী পথটো বনি আছে যিহেতু বাবাপুং আৰু মূলিয়াবাৰী দুদিন নযাওঁতে যি ৰাস্তা যি কম মানদণ্ডৰ বস্তু সিহঁতে লগোৱাৰ বাবে যি ফাট মেলিছে তাত আমি স্থানীয় দল সংগঠনে অতীত ক্ষোভিত হৈছোঁ আৰু আমি আপোনালোকৰ মাধ্যমেদি জনাই দিব বিচাৰিছোঁ ভাস্কৰ গোস্বামী আৰু মতলবুদ্দিনক
যে যদি আপোনালোকৰ বাজেট নাছিলে এই কম মানদণ্ডৰ বস্তু তাত ইউজ কৰি মেলি আমাৰ যি স্কুলীয়া ছাত্ৰ ছাত্ৰী কলেজীয়া ছাত্ৰ ছাত্ৰী আৰু স্থানীয় বাসিন্দা আমাৰ কত বছৰ পাছত এই ৰাস্তা এটা পথ এটা আমি পাবলৈ সক্ষম হৈছিলোঁ সেই পথত যদি এনেকুৱা গাফিলতি আৰু কাৰোবাৰ অংক জংক মিলোৱাৰ ক্ষেত্ৰত যদি আপোনালোকে এনেকুৱা গাফিলতি কাম কৰিছে অনতি পলমে বন্ধ হ'ব লাগে অন্যথা আমি ডিগবৈত থকা সকলো দল সংগঠনে অতি শীঘ্ৰে আকৌ প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। Bureau Report, Trend Today 9.